অপাৰেশ্যন বনসাইন আন্দোলন প্ৰতিবাদক দমনৰ চেষ্টা শিৱসাগৰ জিলা প্ৰশাসনৰ জাতীয় দল সংগঠনৰ ২৭ গৰাকী বিষয়ববীয়ালৈ চমন ৫ জনতকৈ অধিক সমাগমত নিষেধাজ্ঞা শেহতীয়াকৈ শিৱসাগৰক ভিত্তি কৰি উজনি অসমত গঢ় লৈ উঠা বহিৰাগত তথা সন্দেহজনক নাগৰিক বিৰোধী আন্দোলন আৰু প্ৰতিবাদক দমনৰ চেষ্টা চলাইছে শিৱসাগৰ জিলা প্ৰশাসনে ৩০টা জাতীয় সংগঠনৰ ২৭ গৰাকী বিষয়ববীয়ালৈ চমন জিলা প্ৰশাসনৰ ভাৰতীয় ন্যায় সুৰক্ষা সংহিতাৰ ১৬৪ এক ধাৰাৰ অধীনত জাৰি কৰা হৈছে চমন প্ৰতিবাদ প্ৰৰোচনামূলক মন্তব্য বা উত্তেজনাপূৰ্ণ মন্তব্য প্ৰদান কৰিলেই গ্ৰেপ্তাৰৰ লগতে জৰিমনাৰো সন্মুখীন হ'ব লাগিব আইন ভংগকাৰী জিলা প্ৰশাসনে চমন জাৰি কৰা জাতীয় সংগঠনৰ বিষয়ববীয়াৰ তালিকাত নাম আছে আটাচুৰ সভাপতি বসন্ত গগৈ বীৰ লাচিত সেনাৰ সচিব শৃংখল চলিহা জাতীয় সংগ্ৰামী সেনাৰ সভাপতি চিটু বৰুৱা সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি দেৱজিৎ দত্ত আদিৰ নাম কিন্তু চৰকাৰৰ চমনক প্ৰত্যাহ্বান জনাই শৃংখল চলিহাই কৈছে লাগিলে জেললৈ যাম কিন্তু বন সাইন নকৰো কোনো কাৰণে বনসাইনত স্বাক্ষৰ নকৰো কালি আমি সামাজিক মাধ্যম যোগেদি এটো কথা স্পষ্ট কৰি দিছো প্ৰয়োজনত জেল কিন্তু বনসাইন কৰা নহব এটা একদম স্পষ্ট কথা কালি আৰক্ষী প্ৰশাসনকো মই কৈ দিছো আটাচুৰ সভাপতি বসন্ত গগৈয়ে কৈছে বন সাইনৰ জৰিয়তে কণ্ঠ ৰোধ কৰিব নোৱাৰে কোনো ধৰণৰ আইন কানুন কোনো ধৰণৰ এনেকুৱা বন্দত সাইন কৰাই আমাৰ প্ৰতিবাদী কণ্ঠ ৰোধ কৰিব নোৱাৰে এটো অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বুজাটো খুবেই প্ৰয়োজন আছে খিলঞ্জিয়াৰ অস্তিত্ব ৰক্ষাৰ যিখন সংগ্ৰাম এই সংগ্ৰামখন অব্যাহত থাকিব কিন্তু সংগ্ৰামখন হ'ব সম্পূৰ্ণ গণতান্ত্ৰিক আৰু সম্পূৰ্ণ আইনৰ গণ্ডিৰ ভিতৰত থাকি হ'ব অনুসূচিত জাতি ছাত্ৰ সন্থাৰ প্ৰশ্ন মন্ত্ৰী ৰনোজ পেগু ডাঙৰীয়াৰ উপস্থিতিত জিলা আয়ুক্তগৰাকীৰ উপস্থিতিত আৰু আৰক্ষী অধীক্ষকগৰাকী শিৱসাগৰ আৰক্ষী অধীক্ষকগৰাকীৰ উপস্থিতিত আচলতে তেওঁলোকে বণিক গোষ্ঠীৰ কিছু সংখ্যক লোক আহি আমাৰ ওচৰত ক্ষমা বিচাৰিছিল আৰু তাৰ পাছতে এই গোটেই বিষয়টিৰ মীমাংসা কৰা হৈছিল কিন্তু আমাৰ প্ৰশ্ন হ'ল যে জিলা আয়ুক্তগৰাকীক বনসাইন কোনে কৰাব আমাৰ প্ৰশ্ন হ'ল জিলাৰ আৰক্ষী অধীক্ষকগৰাকীক বনসাইন কোনে কৰাব আমাৰ প্ৰশ্ন হ'ল মন্ত্ৰী ৰনোজ পেগুক বনসাইন কোনে কৰাব সমগ্ৰ বিষয়বস্তুটো দেখাই গৈছে যে ইয়াত কৰবাত নহয় কৰবাত কোনোবা নহয় কোনোবাই আচলতে তৃতীয় পক্ষই যে হস্তক্ষেপ কৰিছে সেই কথাটো স্পষ্ট হৈ পৰিছে একেদৰে সন্দেহজনক নাগৰিকক বিতৰণৰ বাবে ৩০ জনগোষ্ঠীয় সংগঠনৰ কাৰ্যপন্থাক ধৰ্মীয় মেৰুকৰণ কৰিব খোজা সন্দৰ্ভত মত প্ৰকাশ কৰি শৃংখল চলিহাই কৈছে ধাৰণাটো সলনি কৰিব লাগিব এতিয়া অসমত এটা নেৰেটিভ হৈছে এই নেৰেটিভটো আমি চেঞ্জ কৰিব লাগিব আমি কৈ আছো খিলঞ্জিয়া ভূমি অধিকাৰৰ কথা আমি কৈ আছো ইয়াৰ পৰা বাংলাদেশী যাব লাগে ইয়াৰ পৰা হিন্দু যাব লাগে ইয়াৰ পৰা মুছলমান যাব লাগে আমি নাই কোৱা নহয় কথাটো যিবোৰ মানুহৰ মস্তিষ্কৰ উৰ্বৰতা নাই সেইবিলাক মানুহে হিন্দু মুছলমানৰ কথা কৈ আছে আমি কৈ আছো বাংলাদেশে যাব লাগে আমি হিন্দু মুছলিম যাব লাগে বুলি নাই কোৱা নহয় ইফালে সংখ্যালঘুক শাৰীৰিক নিৰ্যাতন চলাই জাতীয় সংগঠনৰ জয়ধ্বনি দিবলৈ বাধ্য কৰোৱাৰ যি ভিডিঅ' ভাইৰেল হৈছে সেই সন্দৰ্ভত স্পষ্টীকৰণ দিলে শিৱসাগৰৰ আৰক্ষী অধীক্ষকে এই ভিডিঅ'টো আমাৰ শিৱসাগৰ বা নাজিৰাৰ নহয় এই ভিডিঅ'টো হয়তো এতিয়ালৈকে গম পোৱা তথ্যৰ মতে পুৰণা ভিডিঅ' এটা ছ'চিয়েল মিডিয়াত চাৰ্কুলেট হৈ আছে একেদৰে শিৱসাগৰবাসীলৈ বিশেষ আহ্বান জিলা আয়ুক্তৰ কোনো দেশ বা ৰাজ্য বেলেগৰ পৰা পইচা তোলাৰ পাছত বা ব্যৱসায়বিলাক বন্ধ কৰাৰ পাছত আগবাঢ়িব পৰা নাই নিজৰ সবলীকৰণ আৰু স্কিল ডেভেলপমেণ্ট কৰাৰ পাছতে আগবাঢ়িছে অহা দিনতে আপোনালোকে সকলোৱে নিজৰ ওপৰত গুৰুত্ব দিয়ক যাতে অকল শিৱসাগৰতে নহয় কিন্তু গোটেই অসমত গোটেই ভাৰতবৰ্ষত আৰু গোটেই পৃথিৱীতে আপোনাৰ টেলেণ্ট আৰু আপোনাৰ স্কিলৰ ডিমাণ্ড আহে ইয়াৰ বিপৰীতে আকৌ গোলাঘাটত সংবাদমেল সম্বোধন কৰি আমচুক নিষিদ্ধ কৰাৰ দাবী উত্থাপন কৰিলে হিন্দু যুৱ পৰিষদে প্ৰথম দাবী হৈছে অসমত আমচুক নিষিদ্ধ ঘোষণা কৰিব লাগে আমচুৰ সংখ্যালঘুৰ নামত ৰাজনৈতিক সংগঠন বা ছাত্ৰ সংগঠন কৰাৰ কোনো অধিকাৰ নাই আমচুৰ নেতাসকল অবৈধ গৰু সৰবৰাহকাৰী আমচুৰ নেতাসকল অবৈধ বাংলাদেশ ৰক্ষককাৰী সেইবাবে আমি কৈছোঁ আমচুসকল হৈছে অসমীয়া জাতিৰ শত্ৰু যিমানবোৰ হিন্দীভাষী লোক আছে সেয়া বিহাৰীয়ে হওক বা মাৰোৱাৰীয়ে হওক অসমত ব্যৱসায় সূত্ৰে হওক বা যি সূত্ৰে হওক প্ৰথম কথাই আমি কৈছোঁ তেওঁলোকে অসমীয়া হৈ ইয়াত থাকিবলৈ আৰম্ভ কৰক আনহাতে উজনি বা নামনিক কাৰো পৈতৃক সম্পত্তি নহয় বুলি কৈ সন্দেহ প্ৰকাশ কৰিছে ABMCয়ে এই ঘটনাটোক লৈ বিগত সময়ছোৱাত অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে যেনেকৈ ইতিমধ্যে আমি কৈছোঁ যে সংখ্যালঘু বিদ্বেষৰ এক বাতাবৰণ সৃষ্টি কৰিব বিচাৰিছিল সেই একেখিনি বাতাবৰণ আজিৰ তাৰিখত কেইজনমান সংগঠনৰ নেতাই
সৃষ্টি কৰিব বিচাৰিছে আজি আমি ক'বলৈ বাধ্য হৈছোঁ যিসকল সংগঠনৰ নেতৃত্বই আজি উজনি অসমৰ পৰা বিভিন্ন সংখ্যালঘু সম্প্ৰদায়ৰ যিখিনি শ্ৰমিক হওক বা ব্যক্তিসকল খেদি পঠিওৱাৰ হুংকাৰ দিছে সেই ব্যক্তিসকলে আজিৰ তাৰিখত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ৰাজনৈতিক অভিলিপ্সা পূৰণত নামি পৰিছে নেকি শিৱসাগৰ জিলা প্ৰশাসনৰ চমনৰ পিছত পৰৱৰ্তী সময়ত 30 জনগোষ্ঠীয় সংগঠনৰ কাৰ্যপন্থা কি হ'ব সেয়াহে হ'ব লক্ষণীয় ব্যুৰ' ৰিপৰ্ট প্ৰতিদিন টাইম